প্ৰশ্ন পৃথিৱীৰ ভিতৰত সবাতোকৈ বেছি বৰষুণ হোৱা ঠাইডোখৰৰ নাম কি? ক চেৰাপুঞ্জী, খ মৌচিনগ্ৰাম, গ গুৱাহাটী, খ দাৰ্জিলিং। উত্তৰ খ মৌচিনগ্ৰাম। প্ৰশ্ন পৃথিৱীৰ ভিতৰত সবাতোকৈ কম বৰষুণ হোৱা ঠাইখনৰ নাম কি? ক কালাহাৰী, খ চাহাৰা, গ আটাকামা, খ থাৰ। উত্তৰ গ আটাকামা। প্ৰশ্ন পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ তৃতীয়খন মহাসাগৰৰ নাম কি? ক হিন্দ মহাসাগৰ, খ প্ৰশান্ত মহাসাগৰ, গ আটলান্টিক মহাসাগৰ, খ আৰ্কটিক মহাসাগৰ। উত্তৰ ক হিন্দ মহাসাগৰ। প্ৰশ্ন পৃথিৱীৰ কোনখন দেশক বতাহৰ দেশ বুলি কোৱা হয়? ক পৰ্তুগাল, খ চীন, গ চিলি, খ ডেনমাৰ্ক। উত্তৰ খ ডেনমাৰ্ক। প্ৰশ্ন পৃথিৱীৰ ভিতৰত সবাতোকৈ ওখ পৰ্বতখন কি? ক মাউণ্ট এভাৰেষ্ট, খ কাঞ্চনজংঘা, গ হিমালয়, খ তিব্বত। উত্তৰ ক মাউণ্ট এভাৰেষ্ট। প্ৰশ্ন বিশ্বৰ ভিতৰত সবাতোকৈ এটাও ভাঁজ নথকা চিধা লম্বা ৰাস্তাটো কোনখন দেশত আছে? ক আমেৰিকাত, খ চীনত, গ চৌদি আৰবত, খ ভাৰতত। উত্তৰ গ চৌদি আৰবত। প্ৰশ্ন বিশ্বৰ ভিতৰত সবাতোকৈ দীঘল নদীখনৰ নাম কি? ক নীল নদী, খ গংগা নদী, গ টেমছ নদী, খ মিচিচিপি নদী। উত্তৰ ক নীল নদী। প্ৰশ্ন বিশ্বৰ ভিতৰত সবাতোকৈ বেছি জনসংখ্যাৰ দেশ কোনখন? ক ভাৰত, খ জাৰ্মানী, গ চীন, খ ঘানা। উত্তৰ গ চীন।